কালিও এটা কথা উল্লেখ কৰিছিলোঁ যে এই পৰীক্ষাটো খুব ভাল ধৰণে পাতিম বুলি অসম চৰকাৰে বহুবাৰ ঘোষণা কৰিছিল। পৰীক্ষা পতাৰ আগে আগে বিধানসভাত নতুন আইন পাছ কৰালে, য'ত যদিহে কোনোবাই অসৎ উপায় লয় তেতিয়াহ'লে 1 লাখৰ পৰা 10 কোটি টকালৈকে জৰিমনা, 3 বছৰৰ পৰা 10 বছৰলৈকে কাৰাদণ্ড। ইমানখিনি কথা কোৱাৰ উপৰিও এতিয়া কথা এটা ওলাইছে যে পৰীক্ষাৰ্থীসকলক তেওঁলোকৰ তালাচীৰ নামত মানসিক শাৰীৰিকভাৱে নিৰ্যাতন কৰা হৈছিল আৰু তেওঁলোকৰ মহিলাসকলৰ চিৰতা হানি কৰা হৈছিল। এইখিনি কৰাৰ পিছতো শেহতীয়াকৈ মুখ্যমন্ত্ৰীয়ে সেই বিষয়ত নতুন SOP আনিম, তদন্ত কৰা হ'ব, এইবিলাক কথা যোৱাকালি ঘোষণা কৰিলে। তাৰ পাছত আমি আচৰিত হৈছোঁ যে যাৰ যোগেদি এই পৰীক্ষা কণ্ডাক্ট হয় সেৱা, আৰু তেওঁলোকে প্ৰতিবাৰেই বিভিন্ন ধৰণৰ খেলি মেলি কৰে, তাৰ সেই সেৱাৰে এজন কৰ্মচাৰীৰ যোগেদি পৰীক্ষা চলি থকাকালীন সময়তে কুৱেশ্যন পেপাৰ লিক হৈ গ'ল বুলি আজি সকলো বাতৰি কাকত সংবাদ মাধ্যমত প্ৰকাশ পাইছে, চেনেলবিলাকত কৈছে। এতিয়া যিটো যদি সঁচাকৈ এইটো হ'ল, সেইটো এটা বৰ গুৰুতৰ অপৰাধ, আৰু লাখ লাখ যিসকল তাৰ পৰীক্ষাৰ্থী আছিল তেখেতসকলৰ এছামে যদি এই আগতীয়াকৈ পোৱা কুৱেশ্যন পেপাৰৰ সুযোগ পায় উত্তৰ দিয়াৰ, তেতিয়াহ'লে পৰীক্ষাটোৰ ফলত বহু মেধাৱী ছাত্ৰ ছাত্ৰীৰো লোকচান হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। মই ভাবোঁ আজি এই বিষয়টো লৈ মুখ্যমন্ত্ৰীয়ে খুব ভাল ধৰণে চিন্তা কৰা উচিত, আৰু কেনেকৈ পৰীক্ষাটোৰ ৰিজাল্টত যাতে খেলি মেলি নহয় তাৰ বাবে কিবা এটা ৰাইজৰ আগত তেখেতে কোৱা উচিত। যিটো ঘটনা হ'ল, এই ঘটনাটো সেৱাৰ ক্ষেত্ৰত প্ৰথম নহয়। সেৱাৰ যিজন বৰ্তমানৰ চেয়াৰমেন, তেখেতক যেতিয়া সেৱা আৰু হায়াৰ ছেকেণ্ডেৰী কাউন্সিল ডিজলভ কৰা হ'ল, তাৰপিছত তেখেতক কিবা এটা নতুন পদবী দিয়া হৈছে পুনৰবাৰ। তেখেতে অৱসৰ লোৱাও আজি বহুত বছৰ হ'ল। মই ভাবোঁ যে তেখেতক অব্যাহতি এই কাৰণেই দিব লাগে। বিধানসভাত ইয়াৰ পূৰ্বে যেতিয়া মেট্ৰিকৰ বহীৰ খেলি মেলিৰ কথা আমি উলিয়াইছিলোঁ, তেতিয়া ভৱিষ্যতে এনেকুৱা নহয় বুলি প্ৰতিশ্ৰুতি দিয়া হৈছিল, আৰু তাৰপিছত এনেকুৱা এটা ঘটনা হৈ গ'ল সেৱাৰ যিটো মানে ADRE পৰীক্ষাৰ ক্ষেত্ৰত। সেই গতিকে চৰকাৰ কঠোৰ হ'ব লাগে, আৰু শাস্তি দিবলৈ হ'লে অকল সেই কেমেৰামেনজনক শাস্তি দিয়াটো মই নিবিচাৰোঁ। মই ভাবোঁ যে চৰকাৰে এটা পানিছমেণ্ট যে দিয়ে বেয়া কাম হ'লে, আৰু দায়িত্ববোধৰ পৰিচয় দিবলৈ সেৱাৰ চেয়াৰমেনজনকো অপসাৰিত কৰিব লাগে। ঘৰখনৰ ধিঙত যি কাণ্ড হৈছিল, দুজনে নাগালেণ্ডৰ পৰা আত্মসমৰ্পণ কৰিলে, আৰু এজনে আৰক্ষীৰ জিম্মাৰ পৰা হেণ্ডকাফসহ পলাই যাওঁতে পানীত পৰি মৃত্যু হ'ল বুলি অসম আৰক্ষীয়ে ঘোষণা কৰিছিল। এতিয়া প্ৰশ্নটো হ'ল, যোৱাকালি এটা গুৱাহাটী হাইকোৰ্টত কেছ হৈছে, আৰু অসম চৰকাৰৰ গৃহ বিভাগ আৰক্ষী সঞ্চালকপ্ৰধানক নটিচ দিছে গুৱাহাটী হাইকোৰ্টে, যেতিয়া যিজন মৃত্যু হ'ল তেওঁৰ পিতৃয়ে দাবী কৰিছে যে তেওঁৰ পুত্ৰ আৰু ধিং আৰক্ষীয়ে চাৰ্কুলেট কৰা ফটোখনত যিজন তফজ্জুল, সেই দুইজন একে ব্যক্তি নহয়। যদি এনেকুৱা হ'বলৈ হয়, তেতিয়াহ'লে আমি ভাবোঁ আৰক্ষীৰ দায়বদ্ধতা, আৰক্ষীৰ নিৰপেক্ষতা, আৰু ওপৰৰ পৰা হেঁচা দিয়াৰ বাবে যিটো হিন্দীত কয় যৎমগ্নি পদ চাদি, তেনেকুৱা মানে তাৎক্ষণিকভাৱে যিটো DGP মহোদয়ে মাজে মাজে টুইট কৰি থাকে যে এইবিলাকৰে কুফল বুলি ভাবিবলৈ মই বাধ্য হ'ম। সেই গতিকে মই আশা কৰিম যে পষ্টমৰ্টেম ৰিপৰ্টত কি সন্দেহ প্ৰকাশ কৰা হৈছে, এতিয়ালৈকে পষ্টমৰ্টেমৰ ৰিপৰ্টটো ওলোৱা নাই। ইয়াৰ আগত জোনমণি ৰাভাৰ পষ্টমৰ্টেম সম্পৰ্কে গুৱাহাটী মেডিকেল কলেজৰ অৱসৰপ্ৰাপ্ত চিকিৎসকজনে কৈছিল যে এই পদ্ধতিটোৱে ভুল হৈছিল সেই সময়ত, আৰু কিমান এটা হাই প্ৰফাইল কেছ, যিটোত জোনমণি ৰাভাই কি কয় আপোনাৰ বিদেশী মুদ্ৰা বা নকল ভাৰতীয় মুদ্ৰা, নকল সোণ, এইবিলাক গোচৰৰ তদন্ত কৰিছিল, আৰু তেওঁৰ মৃত্যুটো সন্দেহৰ আৱৰ্তত ৰৈ গ'ল। CBIও তাৰ সঠিক কিবা দিব পাৰিলে বুলি বহুতেই সন্দেহ কৰে। গতিকে যি সময়ত গুৱাহাটী
উচ্চ ন্যায়ালয়ে ৰিজেক্ট কৰাৰ পিছত সুপ্ৰিম কোৰ্টে অসম চৰকাৰক এক্সট্ৰা জুডিচিয়েল কিলিঙৰ বিষয়ে নটিচ দি আছে। সেই সময়ত যোৱাকালি বিটিআৰৰ এখন জিলাত এনেকৈ আৰক্ষী জিমাত এজনৰ মৃত্যুৰ কথা ওলাইছে, এই পুখুৰীত পৰি এজনৰ মৃত্যুৰ কথা ওলাইছে। এইবিলাকে অসম আৰক্ষীৰ বিষয়ত আমাক সন্দেহৰ মানে উদগনি যোগাইছে। মই আশা কৰোঁ ভাল ধৰণেৰে তদন্ত হ'ব লাগে, দুখীয়া শাস্তি পাব লাগে, কিন্তু যিটো এক্সট্ৰা জুডিচিয়েল কিলিং জাতীয় কামবিলাক কিন্তু অসম আৰক্ষীয়ে বন্ধ কৰিব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990।